মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্স অথবা সমাজ বিজ্ঞান বিষয়টোৰ যিটো মানে কি আছে তোমালোকৰ ভূগোল আৰু অৰ্থনীতি খণ্ডৰ এইটোৰ অধ্যায় নম্বৰ 3 বসতি এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যে তোমালোকে শ্বেয়াৰ কৰি জনাবা। আহি তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তো এটি হ'ল তোমালোকৰ মানে পঢ়া এইটো চাই ল'বা। তোমালোকৰ কিছুমান গুৰুত্বপূৰ্ণ বস্তু কিতাপত দি থকা আছে সেইবোৰ মানে মনত ৰাখিবা। যেনেকুৱা প্ৰাথমিক বৃত্তিৰ ভিতৰত কি পৰে, কি পশুপালন, মাছ ধৰা, চিকাৰ, খনিজ সম্পদ আহৰণ ইত্যাদি। দ্বিতীয় বৃত্তিটো কি কল কাৰখানাৰ কাম কাজ, ঘৰুৱা শিল্পকৰ্ম এইবোৰ হৈছে দ্বিতীয় কৰ্ম। তৃতীয় বৃত্তি হৈছে ওকালতি, বেংক সেৱা, শিক্ষকতা, গীত গোৱা, ছবি অঁকা ইত্যাদি। আৰু চতুৰ্থ বৃত্তি মানে ব্যৱস্থাপনা, পৰিচালনা, গৱেষণা, উদ্যোক্তা এইবোৰ হৈছে চতুৰ্থ বৃত্তি। এইবোৰ মনত ৰাখিবা। তাৰপিছত তোমালোকৰ গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্য কিছুমান দিয়া আছে, এইবোৰ চাই ল'বা। এতিয়া তোমালোকৰ মানে অনুশীলনী প্ৰশ্ন এইটো অনুশীলনীৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে। 1 নম্বৰত আছে খালী ঠাই পূৰ কৰোৱা। তাৰে ক নম্বৰ হৈছে ঢেজ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ী বসবাস কৰিবলৈ আৰম্ভ কৰিলে এইটো হ'ব কৃষি কাৰ্য। তাৰপিছত ডেছ উৎসৱ ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে, এইটো হ'ব পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। গ নম্বৰত আছে আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ডেছ বসতি বোলে, এইটো হ'ব ৰৈখিক বসতি। তাৰপিছত ঘ নম্বৰত আছে বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল ডেছ, মানে এইটো হ'ব 26,395খন বৰ্তমান আমাৰ অসমত গাঁৱৰ সংখ্যা আছে। এবাৰ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰ ক নম্বৰ হৈছে গ্ৰাম্য বসতিৰ মূল ভিত্তি হ'ল বেপাৰ বাণিজ্য, উদ্যোগ, কৃষি। এইটো তোমালোকে জানা, গ্ৰাম্য মানুহৰ মূল ভিত্তি হ'ল কৃষি। খ নম্বৰ আছে গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম অধিক। নগৰ অঞ্চলত মানে জনসংখ্যাৰ ঘনত্ব কি হয়, অধিক হয়। ভাৰতৰ প্ৰায় 70-80% লোকে গাঁৱত বাস কৰে, এইটো 70% লোকে গাঁৱত বাস কৰে। তাৰপিছত ঘ নম্বৰ আছে কোনো ঠাইত থোপ খাই থকা বসতি হ'ল ৰৈখিক কেন্দ্ৰীভূত পাতল বসতি, এইটো হ'ব কেন্দ্ৰীভূত বসতি। তাৰপিছত এবাৰ তোমালোকৰ 3 নম্বৰত দিয়া আছে উত্তৰ লিখা 4-5টা শব্দৰ ভিতৰত, এইটো তোমালোকৰ উত্তৰ দিয়া আছে ৰ'বা। এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নত পাবা উত্তৰ লিখা 4টা বা 5টা বাক্যৰ ভিতৰত 3টা বা 4টা বাক্যৰ ভিতৰত তোমালোকে প্ৰশ্নটো শেষ কৰি দিব লাগিব, মানে উত্তৰটো। তো তোমালোক উত্তৰ চোৱা কি কৈছে। প্ৰথম প্ৰশ্নটো চাই লোৱা। ক নম্বৰত কৈছে মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা। মানুহে যে মানে স্থায়ীভাৱে বসবাস কৰি আছে এইটোৰ কাৰণ কি। মানুহে কি কাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলৈ হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে, যাতে মানে শস্যবোৰ নষ্ট নহয়, মানে স্থায়ীভাৱে ৰাখিব পাৰে। সেয়ে কৃষি কাৰ্যকে কৰি মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়। এবাৰ তোমালোকৰ খ নম্বৰত কৈছে গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। এতিয়া উত্তৰটো চোৱা। গাঁৱলীয়া বাসিন্দাসকলৰ মূল ভিত্তি হ'ল কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰবাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়াতৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম। গ নম্বৰ কৈছে কেন্দ্ৰীভূত বসতি কেনেদৰে সৃষ্টি হয় লিখা। উত্তৰটো চোৱা। কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থোপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ কেন্দ্ৰীভূত বসতিৰ সৃষ্টি হয়। এবাৰ তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। উত্তৰ পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে।
কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড, বেংক, ডাক, বীমা, শিক্ষা অনুষ্ঠান, চিকিৎসালয়ত বহুতো লোকৰ সংস্থাপন পাই থাকে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ লগতে চৰকাৰী চাকৰিত জড়িত হৈ বহুতো সংস্থাপন বিচাৰি পাইছে। 9 নম্বৰ প্ৰশ্ন, গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। এবাৰ উত্তৰটো চোৱা। গাঁও আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে, যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়, কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰযোজ্য নহ'ব পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিত পোনপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে। আৰু চোৱা, সাধাৰণতে বেপাৰ বাণিজ্য গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক বৰ্তাই ৰাখে। তাৰো উপৰি সেৱামূলক কাৰ্য্যও এই সম্পৰ্ক গঢ়ি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰৰ ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা, দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজিকালি অৱশ্যে মোবাইল ফোন, ইণ্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে। এইবাৰ তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো আছে চমু টোকা লিখা। তাৰে ক নম্বৰটো হৈছে ৰৈখিক বসতি। ৰৈখিক বসতিৰ বিষয়ে তোমালোকক চমু টোকা লিখিব দিছে। উত্তৰটো চোৱা। ৰৈখিক বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। মানে চোৱা, মানে দীঘলীয়া যিবোৰ ৰাস্তা থাকে, এই ৰাস্তাৰ দুয়োফালে যিবোৰ মানুহে ঘৰ বাৰী বনাই, সেইবোৰ যিবোৰ বসতি কৰে তাকে ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতি হৈছে ৰৈখিক বসতি। কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে। এবাৰ খ নম্বৰ, বৰ্গক্ষেত্ৰাকাৰ বসতি। গ্ৰাম্য অঞ্চলত কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰি এক ধৰণৰ বসতিৰ সৃষ্টি হয়। অৰ্থাৎ কৃষি ক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে বৰ্গক্ষেত্ৰাকাৰ হয় আৰু দুই বা ততোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। গ নম্বৰটোত কৈছে উচ্চ ভূমিৰ বসতি। উচ্চভূমি সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবে উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল। আনহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়াত, পৰিবহণ, খেতি-বাতি, বাণিজ্য আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতি ঘন হয়। এইবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো হৈছে পাৰ্থক্য লিখা। তাৰে প্ৰথমটো হৈছে গ্ৰাম্য বসতি আৰু পৌৰ বসতি। তো চোৱা, এইটো গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য গাঁৱলীয়া গ্ৰাম্য বসতি আৰু পৌৰ বসতি নগৰীয়া বসতি। এইটো চাই ল'বা, মনত ৰাখিবা তোমালোকে। তো প্ৰথম গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য কেইটা চোৱা। 1 নম্বৰটো চোৱা কৈছে বাসিন্দাসকলৰ বৃত্তি মূলতঃ কৃষি। আৰু নগৰীয়া বসতিৰ প্ৰথম বৈশিষ্ট্য হৈছে বাসিন্দাসকলৰ বৃত্তি মূলতঃ ব্যৱসায় বাণিজ্য, উদ্যোগ, কাৰ্যালয়, চাকৰি আদি। তাৰমানে নগৰ অঞ্চলৰ মানুহ চাকৰিৰ লগত জড়িত, বেছিভাগ উদ্যোগৰ লগত জড়িত। গ্ৰাম্য বসতি পাতল আৰু বিস্তৃত। কিন্তু পৌৰ বসতি ঘন আৰু স্থবিকৃত। গ্ৰাম্য বসতিৰ যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়, কিন্তু যাতায়াত ব্যৱস্থা সুচল হয়। 5 নম্বৰ, যান বাহনৰ সংখ্যা কম গ্ৰাম্য বসতিত। নগৰীয়া বসতিত যান বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট। 6 নম্বৰটো গ্ৰাম্য বসতিৰ কৈছে অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম আৰু পৌৰ বসতিৰ কৈছে অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি। 7 নম্বৰত কৈছে গ্ৰাম্য বসতিৰ ব্যৱসায় বাণিজ্যৰ সুবিধা কম আৰু ইফালে গ্ৰাম্য বসতিৰ ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি। এইবাৰ আমি খ নম্বৰত পাম ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। তো চোৱা, ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত পাৰ্থক্যসমূহ হ'ল, এইটো ৰৈখিক বসতিৰ বৈশিষ্ট্যসমূহ। ভাট-ভাটৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে
ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা হৈছে ৰৈখিক বসতি। আনহাতে কেন্দ্ৰীভূত বসতি চোৱা, কোনো কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থোপ খাই থাকে। এনে বসতি কেন্দ্ৰীভূত বসতি বোলে। এইবাৰ আমি চাম গ নম্বৰ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি। তো চোৱা, উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ মাজত পাৰ্থক্য হ'ল এইটো উচ্চভূমিৰ বসতি। তো উচ্চভূমিৰ সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা, স্থলভাগ থিয়, শিলাময় আৰু ওখৰা মোখৰা হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবে উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। এইবাৰ নিম্নভূমিৰ বসতি চোৱা, নিম্নভূমিত সমভূমি এলেকা বেছি। এই অঞ্চলবোৰত যাতায়াত, খেতি বাতি, বাণিজ্য আদিৰ বাবে পৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীয়ভূত ৰৈখিক বৰ্গক্ষেত্ৰাকাৰ ৰূপত দেখা পোৱা যায়। তো আজিৰ ভিডিঅ' তোমালোকৰ এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।